তুমি কি কৰি আছা? এটুকুৰা মই এতিয়া হালধি আনিছোঁ। এই হালধি টুকুৰাকে গুচাই আছোঁ আৰু এই হালধি টুকুৰাই মই খুব ধুনীয়া এটা দৰৱ বনাম। চৰ্দি কাহ হ'লে খাবৰ বাবে বহুত বেছি ভাল হয়। চৰ্দি কাহ হ'লে এই দৰৱটো প্ৰায়ে মই বনাই খাওঁ, বহুতখিনি কমি যায়। হয়নে নহয় বাৰু? হয় হয়, মই খাইছিলোঁ, মোৰ চৰ্দি হওঁতে ভাল পাওঁ। আপোনাকো বনাই দিছিলোঁ। দিনে দুবাৰকৈ বা তিনিবাৰকৈ আপোনালোকে এই দৰৱটো দিনে খাব পাৰে। আৰু এই হালধি এইটো চাইজৰে এটুকুৰা হ'লে হৈ যাব, বেছি নালাগে। আৰু ইয়াৰ লগতে আৰু দুবিধ বস্তু লাগিব। দুবিধ নহয়, তিনিবিধ লাগিব। এই তিনিবিধ বস্তু মিক্স কৰি পেলাই খুব ধুনীয়া এটা দৰৱ। এই দৰৱটো যদি আপোনালোকে বনাই খায়, তেতিয়াহ'লে আপোনালোকৰ চৰ্দি কাহ যদি হৈছে ভাল হ'ব। আৰু এতিয়া ছিজনটো খুব বেয়া ছিজন, ইমান বেছিকৈ ঠাণ্ডা পৰিছে আৰু যেনিয়ে চাওঁ মানুহৰ সেই কাহ মাৰি থকাকৈ দেখোঁ, চৰ্দি লাগি থকাকৈ দেখোঁ। মানে সকলোৰে চৰ্দি কাহ হৈ আছে। গতিকে এই দৰৱটোৱে আপোনালোকৰ বহুত কামত দিব। এতিয়া মই বনাই খাবলৈ ওলাইছোঁ। মই ভাবিলোঁ মই যেতিয়া দৰৱটো বনাই খামেই, এই দৰৱটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কাৰণ সকলোৰে চৰ্দি কাহ হৈ আছে, সকলোৱে যদি বনাই খায় বহুতখিনি আৰাম পাব। ডাঙৰ চাইজৰ এটুকুৰা হালধি হ'লেই হৈ যায়, কিন্তু সৰু চাইজৰ সৰু টুকুৰা এটা আছিলে। মই ভাবিছোঁ এটুকুৰা পেলনিহে যাব, এই টুকুৰাও লৈ লওঁ। এইটো চাইজৰ হালধি আৰু লগতে এটুকুৰা মই আদা লৈছোঁ। আদাটো সৰু টুকুৰা হ'লেও হ'ব। এইটো অলপ বেছি ডাঙৰে হৈছে, কিন্তু ইমান ডাঙৰ টুকুৰা নালাগে, ইয়াতকৈ অকণমান সৰু হ'লেও হৈ যায়। এইকেইটা এতিয়া ধুই ল'ম। এতিয়া মোক এটা খুন্দনা লাগিব। এতিয়া মই খুন্দনা এটা লৈ ল'লোঁ। লোৱাৰ পাছত হালধি কেইটুকুৰা, আদা টুকুৰা মই ভালকৈ ধুই লৈ এনেকৈ সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। ডাঙৰ ডাঙৰ টুকুৰা হৈ থাকিলে খুন্দিবলৈ বেয়া হ'ব যে, সেইকাৰণে মই এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত এতিয়া মোক লাগিব এয়া জালুক। জালুক আপোনালোকে 21টা জোখাৰে ল'ব। সৰু ল'ৰা ছোৱালীক খুৱাবলৈ হ'লে জালুকৰ পৰিমাণটো কমাই ল'ব, আৰু ডাঙৰ মানুহে খাবলৈ হ'লে জালুক 21টা ল'ব। এতিয়া তিনিওটা বস্তু এনেকৈ খুন্দনা এটাত খুন্দি ল'ম। আৰু এইকেইটা বস্তুৰ উপৰিও আৰু এবিধ বস্তু লাগিব। সেইটো বস্তু মই যেতিয়া এইটো বনাই থাকিম তেতিয়াহে দিম, এতিয়া দিব নালাগে। এই বস্তুকেইটা খুন্দোতে আপোনালোকে খুন্দনা ব্যৱহাৰ কৰিব, মিক্সিত নুখুন্দিব। মিক্সিত খুন্দিলে খুব বেছিকৈ গুড়া হৈ যাব যে, সেইকাৰণে এই বস্তুকেইটা মানে আধাহে খুন্দিব লাগে, বেছিকৈ গুড়া কৰিব নালাগে। এয়া চাওক, মই এয়া খুন্দি ল'লোঁ। এতিয়া এয়া এনেকুৱা আধা খুন্দা নিচিনা কৰিব আপোনালোকে, একেবাৰে গুড়াকৈ খুন্দি নেপেলাব। এয়া আধা খুন্দা হৈ গ'ল। এতিয়া মই এটা ষ্টিলৰ চচপেন ল'লোঁ। আপোনালোকে ষ্টিলৰ ল'ব। যদি চিলভাৰ লয় তেতিয়াহ'লে আপোনালোকে ধুবলৈ বহুত কষ্ট হ'ব। হালধিৰ দাগটো যোৱাবলৈ বহুত টান চিলভাৰ বাচনত। এনেকৈ যদি আপোনালোকে এটা ষ্টিলৰ বাচন লয় তেতিয়াহ'লে ধুবলৈ ভাল হয় বাচনটো। এতিয়া মই এই খুন্দনাটো জোখাৰে 1 খুন্দনা পানী দিলোঁ, আৰু লগতে আকৌ আধা খুন্দনা দি দিছোঁ, মানে 1.5 কাপৰ জোখাৰে পানী দিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো অন কৰি লৈছোঁ। গেছৰ ফ্লেমটো আপোনালোকে মিডিয়াম ফ্লেম কৰি দিব। যদি আপোনালোকে এইদৰে হাই ফ্লেম কৰি দিয়ে তেতিয়াহ'লে এনেকৈ উফন্দি পেলাই পৰি যাব পাৰে, এনেকৈ উফন্দি আহিব চাওক। সেইকাৰণে আপোনালোকে মিডিয়াম ফ্লেমত উতলাব। মিডিয়াম ফ্লেমত উতলালে বস্তুখিনি বেছি সময় উতলিব আৰু লগতে দৰৱটো খুব ভাল হ'ব। এতিয়া মই এয়া লৰাই আছোঁ, এনেকৈ আপোনালোকে লৰাই থাকিব। এয়া মিডিয়াম ফ্লেমত দি মই লৰাই আছোঁ। পানীখিনি যেতিয়ালৈকে আধাতকৈ কমি নাযায় তেতিয়ালৈকে আপোনালোকে উতলাই থাকিব লাগিব। উতলাওঁতে এইখিনি মোৰ আধা হ'লগৈ। আধা হোৱাৰ লগে লগে মই এয়া গুড় দিছোঁ। গুড় 2 চামুচৰ জোখাৰে দিছোঁ। মোৰ ডায়েবেটিছ নাই, সেইকাৰণে মই 2 চামুচৰ জোখাৰে গুড় দিছোঁ, আৰু যিসকলৰ ডায়েবেটিছ আছে আপোনালোকে গুড়টো কমাই দিব। এতিয়া মই গুড় দিয়াৰ পাছত আকৌ অকণমান সময় উতলালোঁ। উতলোৱাৰ পাছত এয়া দেখিছোঁ আধাতকৈ কমি গ'ল। মই যিমান পানী দিছিলোঁ তাতকৈ বহুতখিনি কমি গ'ল, আধাতকৈও আধা হৈ গ'ল। এতিয়া মই এয়া চেকি লৈছোঁ। চেকি লোৱাৰ পাছত মই ইয়াতে আৰু এবিধ বস্তু মিক্স কৰিম। চেকোতে এনেকৈ লৰাই দিব লাগিব, নহ'লে ভালকৈ নখৰিকিব। খুব ভালকৈ আপোনালোকে এনেকৈ সীতাখিনি লৰাই হেঁচি ইয়াৰ পৰা ৰসটো উলিয়াই ল'ব। এতিয়া মোৰ এয়া হেঁচি ৰসটো উলিয়াওঁতে দেখিছেনে, কাপটোত আধা কাপ হৈছে। মই 1.5 কাপ দিছিলোঁ পানী, আধা কাপ হৈ গ'ল, মানে একাপেই নাইকিয়া হৈ গ'ল। এতিয়া এই যিখিনি সীতা আপোনালোকে থৈ দিব, এই সীতাখিনিৰে দৰৱটো আপোনালোকে আকৌ এবাৰ বনাই খাব পাৰিব। এতিয়া এই দৰৱটোত মই মিক্স কৰিম মৌ মই আধা চামুচৰ জোখাৰে ল'ম। এয়া মৌখিনি দি ভালকৈ ঘুটি লৈছোঁ। আৰু যিসকলৰ আপোনালোকৰ ডায়েবেটিছ আছে আপোনালোকে মৌ নল'বই, আপোনালোকে এনেকৈ ঔষধটো খাব পাৰিব। এতিয়া এইখিনি
ৰেডি হৈ গ'ল আৰু এইখিনিৰে আমি 2জন মানুহে খাম এতিয়া ভগাই ল'ম চাবচোন ইয়াৰ জোখটো এজন মানুহে খাবলৈ হ'লে এয়া সৰু কাপৰে আধা কাপ খাব কফি কাপৰ আধা কাপ আমি 2জনে ভগাই লৈছোঁ এয়া খাবলৈও টেষ্টি আৰু ডিঙিটো একদম চেৰচেৰাই থাকিলে চৰ্দি লাগিলে যে ডিঙিটো চেৰচেৰাই থাকে একদম খাই দিয়াৰ লগে লগে ডিঙিটো ভাল লাগি যায় আৰু একদম কফবিলাকো ওলাব আৰু লগে লগে আপোনালোকৰ কাহৰ যদি সমস্যা আহিছে তেতিয়াহ'লে আপোনালোকৰ কাহো কমি যাব খাবলৈ ভাল হয়নে নহয় ধুনীয়া খাবলৈও ধুনীয়া খাবলৈও ভাল হয় আৰু সৰু ল'ৰা ছোৱালীকো আপোনালোকে খুৱাব পাৰিব কিন্তু পৰিমাণটো কমাই খুৱাব লাগিব 2 চামুচ খুৱাই দিলে হ'ল সৰু ল'ৰা ছোৱালী হ'লে একদম ঠাণ্ডা ঠাণ্ডা বতাহ আৰু এই বতাহটোৱে মানুহক বহুত অনিষ্ট কৰিছে বহুত বেছিকৈ অনিষ্ট কৰিছে আৰু গোটেই ধূলিৰ ছিজন ইফালে ধূলি ইফালে ঠাণ্ডাও পৰিছে ৰ'দো নাইকিয়া হৈছে গোটেইকেইটা মেলি মানুহৰ বেমাৰ সৃষ্টি কৰিছে আৰু এই বেমাৰত ভুগি থকাতকৈ এনেকৈ এটা ঘৰুৱা দৰৱ যদি বনাই খায় বহুতখিনি আৰাম পাব আপোনালোকে খালে মোৰ অকণমান আছে খাই লওঁ একদম ডিঙিটো ভাল ভাল লাগি যায়গৈ একদম গাটো গৰমো লগা নিচিনা লাগে কাৰণ ইয়াত হেৰি আছে যে এই জালুক থকাৰ বাবে গাটো একদম আপোনালোকৰ গৰম লাগি থাকিব ভাল লাগিব আৰু যেনি আপোনালোকৰ মেডিচিনটো যাব একদম ধুনীয়াকৈ কৈ যাব আৰু একদম জনাই যায় খুব ভাল লাগে খাই চাব বহুতখিনি আৰাম পাব আজিৰ ভিডিঅ'টো ইমানতে সামৰিম আৰু বেলেগ এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম